আপোনালোক সকলোকে পুৱাৰ সম্ভাষণ জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। এয়া প্ৰকৃতিৰ কি মনোৰম দৃশ্য চাওকচোন। ইমান ভাল লাগিলে শান্ত এই পৰিৱেশটো। তাৰপিছতে ভাবিলোঁ অকণমান ভিডিঅ' কৰোঁ। ৰাতিপুৱা চোতালখন সাৰি আছিলোঁ, তাৰপাছতে ভাল লাগিলে সেই সেউজীয়াখিনি, সেইকাৰণে অকণমান ভিডিঅ' কৰিলোঁ। ঝাৰু মাৰি থাকোঁতেই ভিডিঅ' কৰিছোঁ, দেখিছেনে? যোৱা ৰাতি বৰষুণ দিছিল, সেইবাবে পাতখিনি একেবাৰে পানীৰে তিয়াই চাফা কৰি থৈছে। এয়া চাওক, কোনো ধূলিমাকতি নাই। আৰু সেই পৰিৱেশতে এই বোকাখিনিত আমাৰ শুনে এইখন দেখিছে, চাইকেল এখন আনি মাটিখিনি এই বোকাখিনি গছকি চাইকেলখনত লগাই কিমান ভাল পাইছে চাওক। খুব খেলিছে। সি কৈছে মই ট্ৰেক্টৰ চলাই আছোঁ আৰু ক'লেও নুশুনে। ৰাতিপুৱাই শুই উঠি অহাৰ পাছতে সি আৰম্ভ কৰি দিলে এইখিনি। আৰু যিসকলে নতুনকৈ চাইছে তেওঁলোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। আৰু এইখিনি চাওক, ৰাতিপুৱা গা পা ধুই কৰি আহিলোঁ। যিহেতু মই এতিয়া নিজে কৰি মেলি খাব পৰা অৱস্থাত নাই, সেইকাৰণে ৰাতিপুৱাই এয়া চাওক, আমাৰ এখেতে প্ৰথমবাৰৰ কাৰণে আজি ৰুটি বনাইছে। জীৱনত প্ৰথমবাৰৰ কাৰণে ৰুটি বনাবলৈ শিকিছে। ৰুটি যেনেকুৱাই নহওক মেউতা মেউতি মোক কৈছে চোৱা ৰুটি কেনেকুৱা হৈছে। তথাপিতো তেওঁ চেষ্টা কৰিছে। আচলতে ভাবিছে কিবা এটা বনাওঁ চাহৰ লগত খাবলৈ। যিহেতু নিজে বনাব লগা হ'লে তেখেতলোক অকণমান বিপদতো পৰে, গোটেইখিনি ভিতৰখিনি বিশৃংখল হৈ যায়। তথাপিতো আমাক খুৱাবৰ কাৰণে চাওক, এয়া গাখীৰ পগালে, তাৰপাছত ৰুটি বনালে। কি ধৰণৰ ৰুটি বেলিছে চাওক আপোনালোকক। যিসকল পুৰুষ ভিতৰত নালাগে খোৱা বোৱাত, তেওঁলোকৰ কাৰণে অকণমান অসুবিধা হয়। আৰু ৰুটিকেইটা চাওক, একেবাৰে চাৰিচুকীয়া তেনেকুৱা হৈছে, নিজেও মোক কৈছে। তথাপিতো বাৰু আমাক গাখীৰ একাপে হেঁতি এয়া দিলে খাবলৈ। মাহেকীয়া সময়ত আচলতে পুৰুষসকলে মহিলাসকলৰ খোৱা বোৱাত অকণমান অসুবিধা হয়, যিহেতু ঘৰত বনাবলগীয়া মানুহ নহ'লে পুৰুষে বেয়া পায় খোৱা বোৱাত লাগি কৰি। তথাপিতো আমাৰ এখেতে এয়া চাওক কিমান ধুনীয়াকৈ আমাক খাবলৈ ববলৈ ৰেডি কৰি দিছে। সকলোৱে আচলতে এই ধৰণে কৰি মেলি খুৱাব লাগে, কাৰণ মাহেকৰ মাত্ৰ সেই দিনকেইটাহে, গোটেই মাহটোতো তেখেতে বনাই খুৱাই থাকে। নিজৰ গা বেয়া লাগিলেও বা খাবলৈ মন নগ'লেও গোটেই পৰিয়ালটোৰ কাৰণেই তেখেতে বনাই সিজাই খুৱাই সকলোৰে কেয়াৰ লয়, নহয়নে? আৰু মাহেকৰ সেই দিনকেইটা আমি জানো তেওঁলোকক আলপৈচান ধৰিব নোৱাৰোঁ। সকলোৱে আচলতে সেইখিনি সময়ত চেষ্টা কৰিব লাগে যাতে তেখেতক অকণমান যতন কৰি খোৱা বোৱাত অকণমান আলপৈচান ধৰে। মোৰ মনলৈ অহা ভাৱখিনি আচলতে ব্যক্ত কৰিলোঁ। আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰি দিছোঁ। পুনৰ নতুন ভিডিঅ'ৰ সৈতে আকৌ লগ পাই আছোঁ। আৰু এতিয়া মানুহজনে বনাই দিয়া ৰুটিকেইটাৰ সৈতে চাহকাপ খাই লওঁ।